নমস্কাৰ। লকডাউন 4 শেষ, আজিৰ পৰা লকডাউন 5 আৰম্ভ। কিন্তু এইবাৰ লকডাউনৰ পাছৰ লগত এটা ডাঙৰকৈ কোৱা হৈছে আনলক 1। লক খোলাৰ পৰ্ব আৰম্ভ হৈছে আৰু লক খোলা পৰ্বৰ প্ৰথম আনলক 1 আজিৰ পৰা অহা 30 জুনলৈকে আনলক 1। দেখা গৈছে যে এই গোটেই সময়খিনিত লকডাউন 1-2 সময়ৰ লগতে শেহলৈ এতিয়া শেহতীয়াভাৱে সকলোবোৰ যেতিয়া আমাৰ অসমৰ মানুহ বাহিৰত অ'ত কাম কৰি আছিলে, সেইসকলৰ শ্ৰমিক এক্সপ্ৰেছ হওক, অন্যান্য বাহনেৰে হওক, নিজৰ গাড়ীৰে হওক, বিমানেৰে হওক, সেইবিলাক অহাৰ পাছত দেখা গৈছে যে সংক্ৰমিত মানুহৰ সংখ্যা বাঢ়িছে। প্ৰবাসী শব্দটো লৈ পেলাই কিছু বিতৰ্কৰ সৃষ্টি হৈছে, প্ৰব্ৰজিত শ্ৰমিক শব্দটো লৈ। হয়ও এখন দেশৰ পৰা আন এখন দেশলৈ মানুহবিলাক যদি যায়, তেওঁলোকৰ কামৰ কাৰণে হওক, তেওঁলোকৰ নিজৰ কাম বিচাৰি বিভিন্ন জেগাত দেশখনৰ মাজতে যদি যায়, তেওঁলোক কেনেকৈ প্ৰব্ৰজিত হ'ব পাৰে? আমাৰ দেশৰে শ্ৰমিক, আমাৰ দেশৰে মানুহ, অসমৰ মানুহ বিহাৰত, বিহাৰৰ মানুহ অসমত, অসমৰ মানুহ পশ্চিমবংগত, অসমৰ মানুহ বংগদেশত, অসমৰ মানুহ হায়দৰাবাদত, মাদ্ৰাজত, দিল্লীত, আৰু বিপৰীতভাৱে সেই মানুহবিলাক আমাৰ ইয়াত তালৈ যোৱা। গতিকে প্ৰব্ৰজিত শব্দটো এতিয়া অৱশ্যে খুব অধিক প্ৰচলিত হোৱা নাই, তথাপিতো যিহেতু প্ৰচলিত হৈ গ'ল, গতিকে সেই মানুহবিলাক অহাৰ পাছত সেই মানুহবিলাকক অনাটো প্ৰত্যেকখন চৰকাৰৰে দায়িত্ব হোৱাৰ পিছত এতিয়া সেই মানুহবিলাকক এতিয়া যিমানখিনি ICMৰ প্ৰট'কল হওক, যি ধৰণৰ তেওঁলোকক ৰাখিব লাগে, আনিব লাগে, তেওঁলোকক পৰীক্ষা কৰিব লাগে, তাৰপিছত লাহে লাহে এইখিনি সময়ত হঠাৎ আমাৰ সংখ্যাটো বাঢ়ি গৈছে। সেই বাঢ়ি অহা সংখ্যাটো মতে অসমত এতিয়া কালিৰ তাৰিখত আছিলে প্ৰায় 1216জন ক'ভিড আক্ৰান্ত ব্যক্তি। আৰু ভাৰতবৰ্ষৰ পৰিসংখ্যাটো আমি সকলোৱে জানো, প্ৰায় 1,82,000, আৰু বিশ্বত সেই ধৰণেৰে প্ৰায় 59,88,000। এইকেইদিনতে এইবিলাকৰ সংখ্যা খুব বাঢ়িছে আৰু হয় জুন জুলাইলৈকে, জুনৰ মাজভাগলৈকে বা জুনৰ শেষ ভাগলৈকে ইয়াৰ এটা চাগে পিক এটা গ্ৰাফ এটা লৈ আমি গৈ আছোঁ। কিন্তু এটা কথা অৱশ্যে বিভিন্ন পৰ্যায়ৰ পৰা ভাল খবৰ বা এটা কথা দেখা গৈছে যে জনসংক্ৰমণ এতিয়ালৈকে ভাৰতবৰ্ষত হোৱা নাই। আৰু যিবিলাক অসমত বিশেষকৈ হৈছে, অসমত এই যিটো পৰীক্ষা নিৰীক্ষাৰ যিটো ৰীতি, পৰীক্ষা নিৰীক্ষাৰ যি ধৰণেৰে যি নিয়ম মাফিক তেওঁলোকক আনিছে, ৰেলত আনিছে, ৰেলৰ পৰা আনি পেলাই ট্ৰাকত, বাছত আহিছে, যিও নহওক কিয় তেওঁলোকক অনাৰ লগে লগে পৰীক্ষা কৰি কোৱাৰেণ্টাইন কৰা, এই গোটেই সময়খিনিতেই যিমানখিনি আক্ৰান্ত হৈ পেলাই বহুলভাৱে হয়তো বিয়পি পৰিলেহেঁতেন, তাৰ পৰা অসমখন কিছু পৰিমাণে ৰক্ষা পৰি আছে গোটেই ছিষ্টেমটোক অতি ষ্ট্ৰিক্টলি ফ'ল' কৰাৰ কাৰণে। এইটো এটা ভাল খবৰ। যদিও সংখ্যাত বৃদ্ধি হৈছে কাৰ? যিবিলাক মানুহ কোৱাৰেণ্টাইন চেণ্টাৰবিলাকৰ পৰা হৈছে। এতিয়া আমি এই বৰ্ধিত কোৱাৰেণ্টাইনৰ সংখ্যাখিনি, বৰ্ধিত আক্ৰান্তৰ যিখিনি মানুহ হৈছে, সেই সংখ্যাটো চাই দেখা গৈছে যে ইমানেই যদি বাঢ়ি থাকে, তেনেহ'লে এটা সময়ত বৰ্ধিত মানুহৰ সংখ্যা আৰু বাঢ়িব। আৰু বাঢ়িলে আমাৰ কৰণীয় কি হ'ব? তেতিয়া দেখা যায় যে গোটেই আমাৰ অঞ্চলটোৱে, আমাৰ ৰাজ্যখনেই সকলোবোৰে যেন একোটা কোৱাৰেণ্টাইন চেণ্টাৰলৈ পৰিৱৰ্তিত হ'ব নেকি? আৰু যদি হয়, তেনেহ'লে কিন্তু আমাৰ সাধাৰণ মানুহখিনিৰ দায়িত্ব এতিয়াও বেছি, তেতিয়া আৰু বেছি হ'ব। আৰু সেইকাৰণে এটা কথা উঠিছে, যিটো চৰকাৰেও ভাবিছে যে আমি কোৱাৰেণ্টাইন চেণ্টাৰ যদি হয়, আমি হোম কোৱাৰেণ্টাইনৰ সমানে আমি তাত বেছি জোৰ দিব লগা হৈছে। আৰু হোম কোৱাৰেণ্টাইনটো সঁচাকৈ এজন মানুহ যদি আহে বাহিৰৰ পৰা, অহাৰ পিছত তেওঁ যদি ঘৰত থাকে, আৰু ঘৰত থকাৰ দায়িত্বটো পৰিয়ালে লয়, আৰু পৰিয়ালৰ দায়িত্বটো লোৱাৰ পিছত সেই চোৱা চিতাৰ কৰা যিটো অনুশাসনমূলক যিটো অৱস্থা, সেইটো যদি গাঁৱে এখন নিৰপেক্ষ সমিতি হয়, তেওঁলোকৰ গাঁৱত যিবিলাক আশা কৰ্মী আছে, গাঁওবুঢ়া আছে, তাত এছাইন যিবিলাক ডক্টৰ আছে, মানে যিবিলাক কৰোণা কৰ্মী আছে, সেই সকলোবিলাকৰ লগত যদি গাঁৱৰ মানুহখিনিয়ে যদি তেওঁলোকক সহযোগ কৰে, তেনেহ'লে মই ভাবোঁ যে হোম কোৱাৰেণ্টাইনো সমানে
আমি কোৱাৰেণ্টাইন চেণ্টাৰবিলাকৰ লগত তাতকৈ বৰঞ্চ কিছু ভালকৈ মানুহখিনি কোৱাৰেণ্টাইন ৰখাৰ এটা অৱস্থা হ'ব পাৰে, যিটো ভাগে আমি এটা সময়ত ইমান যিখিনি বৰ্ধিত কৰোণাৰ যদি পেচেণ্ট হয় তেনেহ'লে আমি কৰিব লগা হ'ব পাৰে। তাৰ কাৰণে আমি মানসিকভাৱে সাজু হ'ব লাগে। আৰু আমাৰ সকলো জেগাতে, কাৰণ গাঁওবিলাকত যিবিলাক সৰু সৰু সমিতি হয়, গাঁওবিলাকত যিবিলাক মানুহৰ সৰু সৰু গোট হয়, সেই গোটবিলাক আমি দেখা পাইছোঁ, সেই গোটবিলাক অতি প্ৰখৰ আৰু অতি চতুৰ হয় আৰু অত্যন্ত ধৰণেৰে তেওঁলোক বেছি কমিটেড হয়। তেওঁলোকে গাঁওখনৰ প্ৰতি, অঞ্চলটোৰ ভালৰ প্ৰতি তেওঁলোকে সদায় সচেতন হয়। গতিকে সেই দায়িত্বটো এটা চৰকাৰী নেতৃত্বৰ লগত গাঁৱৰ মানুহখিনি সংলগ্ন কৰি এটা সমিতি কৰি এই হোম কোৱাৰেণ্টাইনত যিবিলাক মানুহ যাব, এই হোম কোৱাৰেণ্টাইনৰ মানুহ কেৱল এক চিলটো মাৰি দিলে নহ'ব। চিলটো মাৰিব, মাৰ লগত তেওঁ 14 দিন 15 দিন যিমান দিনৰ কাৰণে ৰাখিব লাগে, সেই আশাখিনি যিখিনি বিবেচনা কৰিব লাগে সেইখিনি অতি নিষ্ঠাৰে মানুহখিনিয়ে সেইখিনিক সংযতভাৱে আৰু নিষ্ঠাৰে তেওঁলোকক পৰীক্ষা কৰিব, তেওঁলোকৰ ওপৰত এটা চোকা দৃষ্টি ৰাখিব। এইটো অত্যন্ত জৰুৰী কথা। কাৰণ আমি এতিয়ালৈকে যিবিলাক আমি এতিয়ালৈকে মই দেখিছোঁ গোটেই বস্তুটো এটা আয়ত্তৰ ভিতৰত আছে। আৰু যদি আমি শতকৰা হিচাপত চাওঁ, এই শতকৰা হিচাপত চাওঁতে আমি দেখা পাওঁ যে এই গোটেই শতকৰাৰ যিটো পৰিমাণ, সেই পৰিমাণটো গোটেই বিশ্বব্যাপী ভাৰতবৰ্ষখনৰ লগত আৰু ভাৰতবৰ্ষখনৰ লগত অসমৰ লগত এই শতকৰা পৰিমাণ অত্যন্ত সন্তোষজনক হৈ আছে। আমাৰ মৃত্যু কেৱল 4 জন, আপুনি পাৰ্চেণ্টেজ উলিয়ালে গম পাই যাব। আমাৰ যিবিলাক ৰিকভাৰী হৈছে, যিবিলাক মানুহ ইতিমধ্যে ভাল হৈ পেলাই উভতি গৈছে, প্ৰায় 40% অধিক। গতিকে এই কথাটোত যদি আমি এই ধৰণে যদি আগবাঢ়ি যাওঁ, কৰোণাৰ যিহেতু কোনো ধৰণৰ আজিলৈকে ঔষধ বা কোনো ধৰণৰ তাত প্ৰতিষেধক ওলোৱা নাই, গতিকে আমি নিজেই নিজৰ এটা দৃষ্টান্ত আমি কৰিব লাগিব আৰু নিজে নিজৰ ভাগ্য নিয়ন্ত্ৰণ হ'ব লাগিব। আৰু নিজে ভাগ্য নিয়ন্ত্ৰণটো কেৱল চৰকাৰীভাৱে দিয়া নিৰ্দেশখিনিৰ লগত, তাৰ লগত আমাৰ যিটো কমিটমেণ্ট, আমি গাঁৱৰ মানুহ হিচাপে, চুবুৰীৰ মানুহ হিচাপে, গোটেই অঞ্চলটোৰ মানুহ হিচাপে আমাৰ সেই কমিটমেণ্টটো তাক যোগ কৰি আমি এটা কৰোণাৰ বিৰুদ্ধে আমি এটা সমবেত এটা যুদ্ধ কৰিব লাগিব। আমি যুদ্ধ কৰি আছোঁ। আৰু ইয়াৰ লগত আমি কি কৰিব লাগিব? এতিয়া দেখা গৈছে যে আমি যদি এই যে লকডাউন 5 লগত আনলক 1, আমি যিহেতু কিছু শিথিল কৰি দিছে, কিছু ঢিলা কৰি দিছে মানুহখিনি যে মানে গোটেই পৰিৱেশটো চাই, এই ঢিলা সময়ত কিন্তু আমি যিটো আমাৰ কৰোণা যিটো আক্ৰান্তৰ স্থিতি, তাক কিন্তু আমি অকণো ঢিলাই দিলে নহ'ব। আমি এটা সময়লৈকে আমাৰ যিমানখিনি আমি ডিষ্টেঞ্চিং মেইনটেইন কৰা, মুখত মাস্ক লগোৱা, আমি এটা 2 মিটাৰ দূৰৰ পৰা কথা পতা, আমি অদৰকাৰীভাৱে ওলাই নোযোৱা, আমি জুম বান্ধি পেলাই কোনো ধৰণৰ কাম নকৰা, এই গোটেই কথাখিনি আমাৰ কিন্তু চলি থাকিব লাগিব। এই কাৰণে চলি থাকিব লাগিব। আনকি মই সিদিনাখন দৈনিক ভাৰতবৰ্ষৰ ডাঙৰ ডাক্তৰবিলাকে এটা কৰোণাৰ ওপৰত এটা টক দিয়ে। মই অলপতে এটা এইমছৰ এজন ডাক্তৰৰ এটা ইণ্টাৰভিউ দেখিলোঁ, তাত ডক্টৰ চুড, তেওঁ কৈছে অকল আমাৰ মাস্কখন বা এইখিনিয়ে নহ'ব, আনকি বহু সময়ত আমি এযোৰ গাগলছ পিন্ধি থকাটো জৰুৰী। কাৰণ চকু এটা বাহক হ'ব পাৰে। আমি সেইকাৰণে আজিকালি দেখিছে আপোনালোকে মানুহবিলাকে হাফ হেলমেটৰ নিচিনা গ্লাছ পিন্ধি পেলাই কিছু মানুহ আহিছে। কিমান এটা ভয়াৱহ এটা অৱস্থা হৈ আছে, সেই অৱস্থাটো নোহোৱালৈকে আমি গম নাপাওঁ। গতিকে আমি যিহেতু প্ৰতিৰোধ বা তাক আমি সাৱধান থকাটোৱেই যিহেতু তাৰ কাৰণে অতি মংগলময় কথা, সেইকাৰণে আমি এই গোটেইখিনি যিবিলাক কিন্তু কথাবিলাক আমাক কৈ থকা হৈছে, এই কৈ থকা কথাবিলাক আমি নিষ্ঠাৰে পালন কৰি আমি এই আনলক 4 অৱস্থাটোলৈ যাব লাগে। আমাৰ যিকোনো কাৰণত মই দশাৰ কথা মই ক'ব খোজা নাই, পৰিৱেশগতভাৱে আমাৰ এই গোটেই সময়খিনিত যোৱা প্ৰায় 6 মাহ এবছৰ আমাৰ কিছু এই জাতীয় এই ধৰি লওক কৰোণা, চাইনিজ কৰোণা, আফ্ৰিকান সোয়াইন ফিভাৰ, তাৰ লগত আমাৰ জাপানিজ এনকেফেলাইটিছ আছেই। আৰু ইয়াৰ লগতে আকৌ কাকতি ফৰিং দুয়োটা টিভি চেনেলে পাকিস্তানৰ পৰা অহা বুলি কৈছে। আচলতে পাকিস্তানে কাকতি ফৰিং নহয়, এই কাকতি ফৰিং আহিছে ওমানৰ পৰা, আৰৱ সাগৰৰ পৰা আহিছে। আৰু ভাৰতবৰ্ষৰ এই ভাৰত মহাসাগৰৰ এই পাৰ্টটোত যিহেতু উত্তাপ বৃদ্ধি হৈছে, যে কাকতি ফৰিংবিলাক পাকিস্তান হৈ পেলাই আহি ভাৰতবৰ্ষ পাইছে। এই সীমান্তৰ ৰাজ্যখিনিত অত্যন্ত ধৰণেৰে আৰু কাকতি ফৰিঙৰ আক্ৰমণটো সাংঘাতিক ধৰণৰ হৈছে। এইবিলাক আমি এতিয়া আমাৰ গোটেই ভাৰতবৰ্ষৰ মানুহখিনি আৰু লগত অসমৰ মানুহখিনিৰ
বানপানীটো আছেই, খহনীয়া আছেই, এইখিনিৰ লগত আমি যুঁজ কৰিব লগা হৈছে। এই যুঁজবিলাকত আমাক মানসিকভাৱে পৰীক্ষা কৰা হৈছে যে আমি কিমানখিনি ৰেজিষ্টেণ্ট, আমি কিমানখিনি কি ধৰণেৰে আমি ইয়াক প্ৰতিহত কৰিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হ'ব পাৰোঁ। এই মানসিক প্ৰস্তুতি কিন্তু সদায় এটা পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। আমি সহাৱস্থান এটা সময়ত কৈছিলে যে বানপানীৰ লগত সহাৱস্থান কৰিব লাগে। সহাৱস্থান আমি এইবিলাক ঘটনাৰ লগত ঘটি আছে, কিন্তু এই সহাৱস্থানটো আমি কিমান দূৰলৈ কৰিম, আৰু সহাৱস্থানটোৰ লগত আমি ইয়াৰ পৰা শিকিবলগীয়া শিক্ষাখিনি আমি প্ৰত্যেক বছৰেই সহাৱস্থান কৰোঁ, আৰু আমি যেতিয়া বানপানী শেষ হয় আমি সেইবিলাক পাহৰি যাওঁ। প্ৰত্যেক বছৰে সহাৱস্থান কৰোঁ, যেতিয়া গৰাখহনীয়াই শ শ বিঘা মাটি কঢ়িয়াই লৈ যায় তাৰপিছত আমি পাহৰি যাওঁ। গতিকে আমি ইয়াৰ এটা যদি প্ৰকৃত স্থিতি আমি যদি নিৰ্ণয় নকৰোঁ, আমি যদি আগলৈ আগবঢ়াই লৈ নাযাওঁ, তেনেহ'লে কিন্তু আমাৰ ভৱিষ্যত খুব এটা সুখৰ নহ'ব যেন লাগে। আৰু সেইকাৰণে এই গোটেইখিনি কথা, আৰু আমি এই যে মই গাহৰিৰ জ্বৰৰ কথা যে ক'লোঁ, মই এই গাহৰি জ্বৰৰ ক্ষেত্ৰত এটা কথা মই ক'ব লাগিব যে কিমান যিবিলাক কেইবাটাও অতি ভাল এণ্টাৰপ্ৰেনিয়ৰ, তেওঁলোকে গাহৰি কৰিছিলে, ভাল ভাল গাহৰি আনিছিলে, সেইবিলাক যেতিয়া জ্বৰত সেইবিলাক এই আফ্ৰিকান স্ৱাইন ফিভাৰত যেতিয়া মৃত্যু হ'ল, তাৰপিছত কিন্তু তেওঁলোকে পাবলগীয়া যিখিনি ডিপাৰ্টমেণ্টেল সহযোগ, আনকি মই দেখিছোঁ ছ'চিয়েল মিডিয়াৰ ফটো আহিছে, কেইবাটাও বহু গাহৰিৰ মৃত্যু একেলগে হৈছে, সেইবিলাক পুতিবৰ কাৰণে তেওঁলোকক চৰকাৰী ধৰণৰ কোনো সাহায্য দিয়া নাই। তেওঁলোকে নিজে এখন ড্ৰেজাৰ মাটি গাঁত খান্দি সেইবিলাক পুতিব লগা হৈছে বৈজ্ঞানিকভাৱে। তেতিয়াহ'লে মানুহৰ মানসিকভাৱে তেওঁলোক অতি মনটো ভাঙি যায়, আৰু এই মনটো ভাঙি নোযোৱাবৰ কাৰণে আমাৰ যিটো চৰকাৰী যিটো ব্যৱস্থা আছে সেই ব্যৱস্থা আগবাঢ়ি আহিব লাগে। এইটো অতি জৰুৰী আৰু গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে আমি প্ৰত্যেক সময়তে আমি আগবাঢ়ি যাব লাগিব। এই এটা সহাৱস্থান কৰাৰ স্বত্তেও সহাৱস্থানৰ পাছত আমি ভৱিষ্যতে ইয়াৰ পৰা কি শিক্ষা লাভ কৰিম। মই বাৰে প্ৰতি কৈছোঁ যে COVID-19 পৰা আমি শিকিবলগীয়া বহু কথা আছে, আৰু শিকিবলগীয়া কথাখিনি আমি এই ধৰণে শিকি গৈ থাকিলেহে আমাৰ প্ৰত্যেক সময়তে এটা আমি সুন্দৰ ভৱিষ্যত সৃষ্টি কৰিব পাৰিম। সেইকাৰণেই চাগে যে লকডাউন 4 বা লকডাউন 5 এইখিনি সময়ত তাক নতুন নামাকৰণ কৰা হৈছে আনলক 1। আনলক 1 কিয়? যে আমি এতিয়া গাঁঠিবিলাক খুলিবৰ হ'ল। এই গাঁঠি খোলা কথা বুলি ক'লে আমি যেতিয়া গাঁঠি মাৰোঁ, গাঁঠি যেতিয়া হয় আৰু গাঁঠিবিলাক খুলিবৰ কাৰণে গাঁঠি মাৰোঁতে যিমান কষ্ট হয়, তাক যদি সাৱধানে খুলিবলগীয়া হয়, তাৰ যদি ৰছীডাল বা সূতাডাল নিচিঙাকৈ, তেনেহ'লে কিন্তু সেই একে সাৱধানতাৰে খুলিব লগা হয়। আনলক 1 গাঁঠি খোলাৰ পৰ্ব। ব্ৰেইন ভট্টাচাৰ্যৰ মৃত্যুঞ্জয়খনত মহদানন্দ গোস্বামী বৰ কনফিউজ আছিল, আৰু তেওঁ কৈছিল যে তেওঁ এটা সহস্ৰ গাঁঠিৰ পাক খুলিব লগা হয়। সহস্ৰ গাঁঠিৰ পাকবিলাক তেওঁ অতি সাৱধানে খুলিছিল। তেওঁ হিংসাৰ আন্দোলন কৰিব নে অহিংসাত তেওঁ বাপুজীৰ লগত, মহাত্মা গান্ধীৰ লগত শৰিক হ'ব। গতিকে এই যিটো আনলক কৰাৰ, গাঁঠি খোলাৰ যিটো মসৃণতা, এই মসৃণতাই আমাক আনলক 1, 2, 3টাকৈ আমাৰ চৰকাৰী আনলক, সামাজিক আনলক আৰু ব্যক্তিগত আনলক, আমি এই গোটেই আনলকবিলাক, গোটেই গাঁঠি খোলাৰ প্ৰক্ৰিয়াটো আমি এটা এটাকৈ লাহে লাহে আৰম্ভ কৰোঁ, অতি সাৱধানে মসৃণভাৱে। মই আশা কৰোঁ এই আনলক 1, 2, 3 যিমানেই নাহক কিয় আমাৰ সকলোবোৰ গাঁঠি খোল খাব, আৰু আমি একেধৰণেৰে আমি আকৌ এটা প্ৰাক ক'ভিডৰ আগৰ এটা যিটো স্থিতি, সেই স্থিতিটো আমি সেই একেধৰণেৰে আমাৰ সন্মুখলৈ আহিব। আমি আকৌ একেধৰণেৰে উত্তাল এটা জীৱন, এটা স্বাভাৱিক এটা জীৱন, এটা অতি সংসৰ্গপূৰ্ণ এটা সামাজিক জীৱন আমি একেধৰণে পালন কৰিম। আনলক 1 এটা সুখৰ এটা প্ৰাথমিক এটা দিৱস, প্ৰাথমিক এটা কাল। এই কালত আহক আমি সকলোৱে আমাৰ গাঁঠিবোৰ অতি মসৃণ আৰু অতি সহজে, অতি লাহে লাহে, অতি সাৱধানে একোডাল সূতা নিচিঙাকৈ খুলিবলৈ আৰম্ভ কৰোঁ। নমস্কাৰ।